হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড মাই নিউ ভ্লগ। তো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কোৱাডছৰ এক্সাৰচাইজ। আজি মই হামষ্ট্ৰিঙৰ এক্সাৰচাইজ আৰু গ্লুটছৰ আৰু ক্ৰাফৰ এক্সাৰচাইজ নকৰোঁ, অনলি কোৱাডছৰ এক্সাৰচাইজ কৰিম। তো জিমত আহি মই ফাৰ্ষ্টতে ৱাৰ্ম আপ কৰি ফাৰ্ষ্টতে ফ্ৰী স্কোৱাটছ 50টা একবাৰ কৰি ল'লোঁ। সেইটো দেখুওৱা নহ'ল বাৰু যি নহওক। তাৰে পিছত মই ষ্টাৰ্ট কৰিলোঁ ফাৰ্ষ্ট লেগ এক্সটেনশ্যনেৰে, আৰু মই এইটো কৰিলোঁ টোটেল 3টা ছেট, 15টা 12টা 10টাকৈ ৱেইটটো ইনক্ৰিজ কৰি 3টা ছেট কৰিলোঁ। New abuse of being used. Everybody wants a piece now. Y'all can rest in peace now. You're dead to me, so peace out. Remember, you're discreet out. Get ready for defeat now. I'm gonna make you bleed out. Listen on repeat now. তাৰে পিছত মই ছেকেণ্ড এক্সাৰচাইজ কৰিলোঁ হেক স্কোৱাট। এইটো বহুত এফেক্টিভ এক্সাৰচাইজ হয়, আপোনালোকেও নিজৰ ৱৰ্কআউট ৰুটিনত অড কৰিব পাৰে। এইটো অকল কোৱাডছ বুলি নহয়, এইটো হামষ্ট্ৰিঙতো লাগে, গ্লুটছতো লাগে। মানে আপোনালোকৰ ফুড পজিশ্যন কেনেকৈ লৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু মই আজি টাৰ্গেট কৰিছোঁ টোটেল কোৱাডছৰ কাৰণে। বাকী ছেকেণ্ডেৰী হামষ্ট্ৰিং আৰু গ্লুটছত ট্ৰেইন হৈয়ে আছে বাৰু, কিন্তু মেইনলি টাৰ্গেট কৰিছোঁ মই কোৱাডছৰ কাৰণে। আৰু এইটো মই কৰিলোঁ টোটেল 3টা ছেট, 15টা 12টা 10টাকৈ ৱেইটটো বঢ়াই 3টা ছেট কৰিলোঁ। I'm marching till it's over. I'm just like a soldier. I keep on moving forward. Always getting closer. I'm marching till it's over. I'm just like a soldier. I keep on moving forward. Always getting closer. I'm marching till it's over. তাৰে পিছত মই থাৰ্ড এক্সাৰচাইজ কৰিলোঁ লেগ প্ৰেছ। এইটো অনলি কোৱাডছ বুলি নহয়, অভাৰঅল লেগখনে এইটো মানে ট্ৰেইন হয়, আৰু অভাৰঅল লেগ ডেভেলপমেণ্টৰ কাৰণে এইটো বহুত ভাল এক্সাৰচাইজ হয়। আৰু মই কিন্তু আজি টাৰ্গেট কৰিছোঁ অকল কোৱাডছৰ কাৰণে। বাকী গ্লুটছ আৰু হামষ্ট্ৰিং এইটো ছেকেণ্ডেৰী টাৰ্গেট হ'ব। তো এইটো মই কৰিলোঁ টোটেল 3টা ছেট, 15টা 12টা 10টাকৈ ৱেইটটো ইনক্ৰিজ কৰি টোটেল কৰিলোঁ মই 3টা ছেট। Conscious, rapping honest as promise. Try to harness as an artist, stay modest. It's a long quest, I will not quit till 10,000 people going off when I drop this. I gotta make it now. Swear to God I'm breaking out. Swear to God I'll take a bow. Stand the stage with the crowd, cause I got it figured out. I'm just honest and I'm loud. Saying modest but I'm proud. No, I never had a doubt. Just like a soldier, I keep on moving. তাৰে পিছত মই লাষ্ট এক্সাৰচাইজ কৰিলোঁ গবলেট স্কোৱাট। এইটো মানে অনলি কোৱাডছ বুলিয়ে নহয়, হামষ্ট্ৰিং আৰু গ্লুটছতো লাগে, কিন্তু সেইটো ছেকেণ্ডাৰী মাচুল হয়, কিন্তু মেইন মাচুল টাৰ্গেট হয় এইটো এটা কোৱাডছ। তো এইটো মই কৰিলোঁ টোটেল 15টা 12টা 10টাকৈ ৱেইটটো ইনক্ৰিজ কৰি 3টা ছেট। তো এইটো কৰি মই আজি ৱৰ্কআউট খতম কৰিলোঁ। আপোনালোকেও এইকেইটা ৱৰ্কআউট নিজৰ কোৱাডছৰ ডেভেলপমেণ্টৰ কাৰণে কৰিব পাৰে বা নিজৰ ৱৰ্কআউট ৰুটিনত অড কৰিব পাৰে। তো ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়াও আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'টো পাবৰ কাৰণে। তো নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।